মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক প্ৰশ্ন দিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম খণ্ড যিখন সেই ৰাজনীতি বিজ্ঞানৰ দ্বিতীয়টো অধ্যায়। অধ্যায়টোৰ নাম হৈছে চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চোৱা। ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হৈছা বুলি ভাবিছা তেতিয়াহ'লে মোক কমেণ্ট সেকশ্যনত কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। চোৱা চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ। ইয়াতে এই পাঠটোৰ দ্বিতীয় অধ্যায় ৰাজনীতি বিজ্ঞানৰ ইয়াতে আলোচ্য বিষয়সমূহ হৈছে পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে, সংসদীয় পদ্ধতিৰ চৰকাৰ আৰু ইয়াৰ দোষ গুণ, ৰাষ্ট্ৰপতীয় চৰকাৰ ইয়াৰ দোষ গুণ, এককেন্দ্ৰিক চৰকাৰ ইয়াৰ দোষ গুণ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু ইয়াৰ দোষ গুণ। গতিকে এইটো এটা বৰ ইম্পৰ্টেণ্ট অধ্যায়। ইয়াতে চোৱা চৰকাৰৰ শ্ৰেণী বিভাগ। তাৰে পিছত আছে এৰিষ্টটেল, তাৰপিছত আছে এডলাৰ হিটলাৰ। চোৱা ইয়াতে এডলাৰ হিটলাৰৰ জন্মচন দিয়া আছে। এসময়ত জাৰ্মানীৰ এক নায়কত্ববাদী শাসক জন্ম। ইয়াতে আছে চোৱা জিগমে খেচৰ, নামগিয়েল ৱাংচুক ভূটানৰ ৰজা আছিল এখেত, জন্ম আছিল 21 ফেব্ৰুৱাৰী 1980। তাৰপিছত চোৱা এইখন হৈছে ভাৰতৰ সংসদ ভৱন। ঠিক আছে না, আমি যদি বাস্তৱত চাব ইচ্ছা কৰা তোমালোকে চাব পাৰিবা। ইয়াতে চোৱা ফটোত ইমান ধুনীয়া দেখা গৈ আছে। ইয়াতে আটাইবোৰ বস্তু ধুনীয়াকৈ দিয়া আছে। ইয়াতে আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ। তাৰে পিছত আছে ইয়াতে সংসদীয় চৰকাৰৰ দোষ। ইয়াতে আছে ৰাষ্ট্ৰপতীয় চৰকাৰ। ইয়াতে আকৌ আছে চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ভৱন। ইয়াতে এইখনো ধুনীয়াকৈ ফটোখন দিয়া আছে। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু এনেধৰণৰ দিয়া আছে। তাৰ পিছত আছে চোৱা ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ। এইটো লেচনত খালিকৈ গুণ দোষ এইখিনিতে ভৰা। গতিকে গোটেইখিনি আমাৰ জনাটো অতিকৈ দৰকাৰ। তোমালোকে পাঠটো গোটেইখিনি চাবা। ইয়াতে চোৱা মূল কথা অলপমান দিয়া আছে, কিয়নো ইয়াতে বেছি দিয়া নাই, কাৰণ গোটেই পাঠটোৱে আমাৰ পঢ়িব লাগিব। গোটেই পাঠটোৱে এইটো লেচনৰ ইম্পৰ্টেণ্ট, আমি জানিব লাগিব গোটেই পাঠটো। গতিকে ইয়াতে চোৱা প্ৰশ্নাৱলীত প্ৰশ্নসমূহ দিয়া আছে 1ৰ পৰা 10লৈ। এইখিনি শ্বৰ্ট কুৱেশ্যন। এইখিনি ইয়াতে চোৱা ইম্পৰ্টেণ্ট ইয়াৰ গোটেইখিনি ইম্পৰ্টেণ্ট, গোটেইখিনিয়ে চাব লাগিব। তাৰপিছত 2 নম্বৰটোত চোৱা 2 নম্বৰটোত ইয়াতো গোটেইখিনিয়ে ইম্পৰ্টেণ্ট 1, 2। তাৰপিছত 5, 6 ইয়াৰো গোটেইখিনি ইম্পৰ্টেণ্ট। দীঘল কুৱেশ্যনখিনি চোৱা ইয়াতো গোটেইখিনি চাব লাগিব। মুঠৰ ওপৰত গোটেইখিনি চাব লাগিব। চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ অনুশীলনী অতি চমু উত্তৰ। 1ৰ পৰা 10লৈ একেবাৰে চমু প্ৰশ্ন উত্তৰ আছে। এইখিনি চোৱা 1 নম্বৰত চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হৈছে প্লেটো। এইটো আমি সকলোৱে জানো, একেবাৰে মনত ৰাখিবলগীয়া। বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হ'ল সংসদীয় পদ্ধতিৰ চৰকাৰ। 3 নম্বৰটোত দিছে যে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। যে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ড। 4 নম্বৰটো সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? এইটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় প্ৰধান হ'ল ৰাষ্ট্ৰপতি। মনত ৰাখিবা। 5 নম্বৰটোত দিছে কি চোৱা ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰ থাকে? যে ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে? যে ক্ষমতাৰ পৃথকীকৰণৰ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা
ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা যে ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ 7 নম্বৰটো এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা যে এককেন্দ্ৰীয় ৰাষ্ট্ৰ থকা চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল জাপান মনত ৰাখিবা ইম্পৰ্টেণ্ট কোৱেশ্চন যুক্তৰাষ্ট্ৰৰ পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰৰ কি যুক্তৰাষ্ট্ৰীয় পদ্ধতিত চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিবা যে সুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে সুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে মনত ৰাখিবা 10 নম্বৰটো ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই চমু উত্তৰ প্ৰশ্ন উত্তৰ বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি যে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ'ল এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰীয় সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল দুজন মুৰব্বী আৰু মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা ইম্পৰ্টেণ্ট কোৱেশ্চন চোৱা যে সংসদীয় পদ্ধতিত চৰকাৰৰ দুটা গুণ হ'ল এই চৰকাৰৰ নমনীয় চৰিত্ৰ এই চৰকাৰত কাৰ্যপালিকাৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ আকৌ 2 নম্বৰটো যে সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি দুটা দোষ ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়নী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে যাৰ ফলত মন্ত্ৰী পৰিষদে এক নায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে আকৌ এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে দলবিলাকৰ মাজত থকা অন্তকণ্ডলে ৰাজনৈতিক বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় তাৰে পিছৰটো চোৱা ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰৰ কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন বিধানমণ্ডলৰ সদস্যৰ কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰি সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে তাৰে পিছৰ প্ৰশ্নটো চোৱা 8 নম্বৰটো 5 নম্বৰটো ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা বৰ ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ক্ষমতাৰ পৃথকীকৰণ নীতি আৰু ৰাষ্ট্ৰপ্ৰধান নিৰ্দিষ্ট কাৰ্যকাল 6 নম্বৰ প্ৰশ্নটো চোৱা এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ এইটোৱে ইম্পৰ্টেণ্ট কোৱেশ্চন দোষ আৰু গুণ আহিবই পৰীক্ষাত মনত ৰাখিবা যে এককেন্দ্ৰিক চৰকাৰৰ দুটা গুণ এককেন্দ্ৰিক চৰকাৰত চৰকাৰৰ পৰিচালনা ব্যয় কম ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে 2 নম্বৰটো হৈছে যে জৰুৰীকালীন অৱস্থাত এককেন্দ্ৰিক চৰকাৰ বিশেষ উপযোগী অতি ক্ষীপ্ৰভাৱে এনে চৰকাৰ যিকোনো অৱস্থাত সন্মুখীন হ'ব পাৰে এককেন্দ্ৰিক চৰকাৰৰ দুটা দোষ এক বহল আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় আকৌ এককেন্দ্ৰিক চৰকাৰ অধিক
আমোলাতান্ত্ৰিক এনে চৰকাৰত আমোলাসকলে প্ৰকৃততে শাসন চলায়। এতিয়া আহিব আমাৰ দীঘল প্ৰশ্ন। দীঘল প্ৰশ্নৰ 1 নম্বৰত দিছে কি যে ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। এই লেচনৰ আটাইবোৰ কুৱেশ্যনেই ইম্পৰ্টেণ্ট, আমি জানিবলগীয়া কুৱেশ্যন। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰৰ প্ৰতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। তাৰপিছত লিখিবা ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে। 2 নম্বৰটোত দিছে চোৱা যে ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে তিনিওটা অংশই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংশই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে। আকৌ দোষ চোৱা, ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ যে 1 নম্বৰটোত ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়। ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতি সংবিধানখন সংশোধন কৰাত জটিলতা আহে। 4 নম্বৰটো দোষ যে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক। এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই আৰু অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। 2জন মুৰব্বী। এই চৰকাৰত 2জন মুৰব্বী ব্যৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। কাৰ্যপালিকাৰ সদস্যসকলৰ বিধানমণ্ডলৰো সদস্য। এই চৰকাৰত কাৰ্যপালিকাত অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ বিধানমণ্ডলৰো সদস্য। 3 নম্বৰটোত চাবা বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰৰ সম্বন্ধ। সংসদীয় পদ্ধতিত চৰকাৰত বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়। 4 নম্বৰটো মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় হৈছে। উদাহৰণসহ আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় হোৱাৰ কাৰণবোৰ হ'ল যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই দায়িত্ব শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয়। ভিন্ন ধৰ্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্ৰসূ হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক। ওপৰত উল্লেখ কৰা কথাবোৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণ বুলি ক'ব পাৰি। গুণ থকাৰ উপৰিও ইয়াৰ কিছুমান দোষ আছে। এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ জটিলতাৰ সৃষ্টি হয়। এই চৰকাৰত আঞ্চলিকতাবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত অৰ্থ ব্যয় থাকে অধিক। আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰ। মনত ৰাখিবা উপৰোক্ত দোষবিলাক থকা সত্ত্বেও বৰ্তমান পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিছে। এই শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভৱিষ্যতে অধিক জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
যে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে লিখিত অথবা অলিখিত সংবিধান এককেন্দ্ৰিক চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত 3 নম্বৰটো একক নাগৰিকত্ব এককেন্দ্ৰিক চৰকাৰৰ প্ৰধান বৈশিষ্ট্য দুৰ্বল ন্যায়পালিকা এককেন্দ্ৰিক চৰকাৰত আইন সভাৰ প্ৰধান পৰিলক্ষিত হয় আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে আকৌ 5 নম্বৰটো চোৱা যে নমনীয় সংবিধান এককেন্দ্ৰিক চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয় কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে শেষৰটো প্ৰশ্ন চোৱা যে এককেন্দ্ৰীয় চৰকাৰত প্ৰকৃততে গণতান্ত্ৰিক নে সমালোচনা আগবঢ়োৱা যে এনসাৰত লিখিবা এককেন্দ্ৰিক চৰকাৰত প্ৰশাসনিক গোট থাকে এনে গোটটো স্বতন্ত্ৰতাৰ অভাৱত সমস্যা সমাধানত ব্যৰ্থ হয় এনে চৰকাৰত আমোলাসকলৰ প্ৰভাৱ বেছি গতিকে দুৰ্নীতিয়ে প্ৰশ্ৰয় পায় আৰু জনগণ ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব নোৱাৰে তাৰপিছত লিখিবা যে এনেবোৰ বৈশিষ্ট্যৰ বাবে এককেন্দ্ৰিক চৰকাৰক প্ৰকৃততে গণতান্ত্ৰিক বুলি ক'ব নোৱাৰি চোৱা কিন্তু ইংলেণ্ড ফ্ৰান্স আদি দেশত এই চৰকাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ সুচাৰুৰূপে কাম কৰি আছে বাবে আমি এককেন্দ্ৰিক চৰকাৰক অগণতান্ত্ৰিক বুলিও ক'ব নোৱাৰোঁ কিন্তু ভাৰতবৰ্ষ আদিৰ দৰে বৃহৎ আকাৰৰ ৰাষ্ট্ৰ আৰু বহুল জনসংখ্যাৰে পৰিপূৰ্ণ দেশ এখনত য'ত বিভিন্ন জাতি ভাষাৰ লোকে বাস কৰে তেনে দেশত এক কেন্দ্ৰীয় চৰকাৰ অগণতান্ত্ৰিক হোৱাৰ সম্ভাৱনা নথকা নহয় গতিকে চোৱা কুৱেশ্যনবোৰ একেবাৰে যিখিনি লং কুৱেশ্যন তথাপিও মই একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ তোমালোকে বহীত লিখি লৈ ধুনীয়াকৈ পঢ়িবা আৰু চোৱা ভিডিঅ'টো যদি চাই ভাল পাইছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা মোৰ যিহেতু তোমালোকে কমেণ্ট কৰিলে আৰু ছাবস্ক্ৰাইব কৰিলে মই ভিডিঅ' বনালে আৰু উৎসাহিত হওঁ গতিকে চোৱা তোমালোকৰ আৰু কি পাঠৰ সমাধান লাগে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা থ্যাংক ইউ ফৰ ৱাচ